আজি ৰাজীৱ ভৱনত যোগদান কৰিব সদ্য বিদায়ী আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ। প্ৰাক্তন আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক যোগদানৰ সম্পূৰ্ণ বিৰোধ কৰিছে বঙাইগাঁও জিলা কংগ্ৰেছ কমিটিয়ে। বঙাইগাঁও জিলাৰ কংগ্ৰেছ সমিতিৰ সভাপতি গিৰীশ বৰুৱাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈলৈ পত্ৰ প্ৰেৰণ। পত্ৰত কেইবাটাও বিস্ফোৰক মন্তব্য। যোৱাকালি দিনটোত বঙাইগাঁও ৰাজীৱ ভৱনত কৰ্ণধাৰ সমিতিৰ সভা অনুষ্ঠিত হয়। উক্ত সভাত প্ৰস্তাৱ গ্ৰহণ কৰে ৰেজাউল কৰিম চৰকাৰক কোনো কাৰণত টিকিট প্ৰদান নকৰে। টিকিট প্ৰদান কৰিলে বিদ্ৰোহ হোৱাৰ সম্ভাৱনা প্ৰবল আছে বুলি ক'লে প্ৰাক্তন বিধায়ক তথা আমছুৰ প্ৰতিষ্ঠাপক সভাপতি আব্দুল হাই নাগৰিকে। ৰেজাউল কৰিম চৰকাৰ হয় নহয় আৰু অন্য লোকেও কংগ্ৰেছত যোগদান কৰিব পাৰে, কিন্তু যোগদান কৰিয়ে দলীয় টিকট প্ৰদান কৰাটো আমি সমৰ্থন নকৰোঁ। তাৰ কাৰণ 10 বছৰ 20 বছৰ 30-40 বছৰ ধৰি ইয়াত কংগ্ৰেছৰ সেৱা আগবঢ়াই আছে বহু লোকেই আছে আৰু প্ৰাৰ্থিত্ব প্ৰত্যাশীও তাৰ ভিতৰত আছে। গতিকে তেওঁলোককেই দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। তেওঁলোকৰ ভিতৰতে এজন ৰেজাউল কৰিম চৰকাৰক দলীয় প্ৰাৰ্থিত্ব দিয়াটো মই সমৰ্থন নকৰোঁ। গতিকে এই সময়ত আমি আজিৰ সভাখন আমাৰ জিলা কংগ্ৰেছৰ সভা আছে, আজি কাৰ্যকৰী সভা। ইয়াতো হয়তো মোক কেইবাজনে কৈছে যে এই বিষয়টো আজিৰ সভাতো আলোচনা হ'ব যে ৰেজাউল কৰিম চৰকাৰ আউটগয়িং আমছু প্ৰেছিডেণ্ট, তেওঁক যোগদান কৰাৰ লগে লগেই প্ৰাৰ্থিত্ব প্ৰদান কৰিব নালাগে বুলি আমাৰ আজিৰ সভাত এটা প্ৰতিবাদ আলোচনা হ'ব লাগে আৰু প্ৰতিবাদ কৰি পেলাই প্ৰদেশ কংগ্ৰেছক জনাব লাগে, এই বিষয়টো জনাব লাগে বুলি আলোচনা হৈছে। যদি বিদ্ৰোহ হোৱাৰ সম্ভাৱনা আছে, যদি ৰেজাউল কৰিম চৰকাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় তেতিয়াহ'লে দলীয় কৰ্মীসকলৰ মাজত বিদ্ৰোহ হোৱাৰ সম্ভাৱনা আছে।